আমাৰ ঢিঙৰ বিধায়ক হয় তেওঁ, কিন্তু আমাৰ আজিলৈকে আমাৰ যিটো প্ৰতিবাদস্থলী আছে তেওঁক আমি দেখা নাপালোঁ। বৰঞ্চ তেওঁ এনেকুৱা সামাজিক মাধ্যমত এনেধৰণে মন্তব্য দিছে যে আমাৰ গোটেই সাম্প্ৰদায়িক বিষপাপ তেওঁ বিয়পাই পেলাইছে। আৰু বিশেষকৈ তেওঁ এইটো কৈছে যে আমাৰ নামঘৰ আৰু শিৱ মন্দিৰত যি ড্ৰাগছ বা মদ্যপান ভাং সেৱন কৰিছে, মুছলমানেই হওক বা হিন্দুৱেই হওক, তেওঁ সেই মন্তব্য বিয়পাব নালাগে। তাৰোপৰি আৰু তেখেতে এইটো মন্তব্য দিছে যে আমাৰ যি প্ৰতিবাদস্থলীত আমাৰ কোনোবা নাৰীক বোলে টনা আজোৰা কৰিছে, মুছলমান নাৰী, সেইটো কেতিয়াও হ'বই নোৱাৰে। বৰঞ্চ দেখা যায় যে তেওঁলোকৰহে ব্যক্তিসকলে আমাৰ মহিলাসকলক য'তে ত'তে তেওঁ তিৰস্কাৰ কৰা আমি দেখা পোৱা যাওঁ। সেইবাবে তেওঁৰ ওপৰত আমি কঠোৰ গৰিহণা দিছোঁ আৰু আমি নাৰী সমাজে তেওঁক যেন এনেকুৱা মন্তব্য নিদিবলৈ সকীয়াই দিছোঁ। তেওঁ এটা কথা উল্লেখ কৰিছে যে যি মুছলমান মহিলা তেওঁলোকক বুৰ্খা খুলি দিয়া কথা তেওঁ কথা উল্লেখ কৰিছিল, এইটো কথা কি ক'ব? হয়, এইটো কথা এনেকৈ ক'ম যে এইটো একেবাৰে সম্পূৰ্ণ মিছা। তেওঁ আমাৰ প্ৰতিবাদস্থলী আজিলৈকে ভৰি দিয়াহি নাই আৰু তেওঁ আমাৰ ইয়াত হিন্দু আৰু মুছলমান নাৰীসকলৰ মাজত যিটো ভাগ কৰিবৰ বাবে তেওঁ এই মন্তব্য প্ৰদান কৰিছে। আৰু তেওঁ এতিয়া বৰ্তমান চাগে তেওঁ এই দোষীকেইজনকো তেওঁৱে পলুৱাই ৰাখিছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। অকমন্য বিধায়ক, যিগৰাকী অকমন্য বিধায়ক ইতিমধ্যে অসমত অকমন্য বুলি তেওঁ পৰিচিত, সেইগৰাকী বিধায়কে ঢিঙৰ এই সংকট কালত, নাৰীৰ এই সংকট কালত তেওঁ যি মন্তব্য ৰাখিছে ই গৰিহণাযোগ্য আৰু ধিক্কাৰজনক। আমি ইয়াৰ পৰা তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। ঢিঙৰ এই সংকটৰ সময়খিনিত প্ৰতিবাদস্থলীত তেখেত উপস্থিত নহয়, তেওঁ যি বিৰূপ মন্তব্য ৰাখিছে, যি সাম্প্ৰদায়িক মন্তব্য ৰাখিছে, যি ৰাজনৈতিক মেৰুকৰণ কৰিব বিচাৰিছে, এইসমূহ আমি এই বক্তব্যক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু তেখেতে যি আমাৰ মঠ মন্দিৰ নামঘৰত যি অপবাদ সানিব বিচাৰিছে, সেই অপবাদ আমি নস্যাৎ কৰিছোঁ আৰু তেওঁ ধিক্কাৰ জনাইছোঁ। তেওঁ যদি উপযুক্ত প্ৰমাণ আছে, তেওঁ কৈছে যে ঢিং অঞ্চলত তেওঁলোকৰ নাৰী সুৰক্ষা নহয়, তেওঁলোকৰ বুৰ্খা পিন্ধি হোৱা নাৰীসকল সুৰক্ষা নহয়, বুৰ্খাত হাত দিয়া হৈছে আমাৰ হিন্দুৱে। আচলতে এই কথা আমি নস্যাৎ কৰিছোঁ আৰু এই কথা আমি তীব্ৰ গৰিহণা দিছোঁ। যদি তেখেতৰ হাতত উচিত প্ৰমাণ আছে, উচিত প্ৰমাণ দাখিল কৰক। আমি ইতিমধ্যে ঢিং থানাত তেওঁৰ বিৰুদ্ধে FIR দাখিল কৰিছোঁ আৰু প্ৰশাসন বিভাগক কৈছোঁ আপোনালোকে তাৎক্ষণিকভাৱে উচিত পদক্ষেপ লওক আৰু তেওঁক কৰায়ত্ব কৰক, আমি ইয়াৰ পৰা দাবী জনাইছোঁ। যি তেওঁ অভিযোগ আনিছে সেই অভিযোগ আপুনি নস্যাৎ কৰিছে ইতিমধ্যে, কিন্তু ইতিমধ্যে আমি দেখা পাইছোঁ যে তেওঁ বাৰে বাৰে এটা কথা কৈ আছে যে তেওঁ প্ৰতিবাদস্থলীত তেওঁ এই অৱস্থা কৰিছিল। কি ক'ব? আমি বাৰে বাৰে কৈছোঁ যে তেওঁ প্ৰত্যেকটো কথা ভিত্তিহীন আৰু প্ৰত্যেকটো কথা আমি নস্যাৎ কৰিছোঁ। কোনো কাৰণত এই কথা মানি নলওঁ। আমাৰ মঠ মন্দিৰত তেওঁ অপবাদ সানিব বিচাৰিছে আৰু এই কথা আমি কেতিয়াও মানি নলওঁ। ইয়াৰ পৰাই তেখেতক কৈছোঁ, তেখেতৰ যে সৎ সাহস আছে, তেখেত ঢিঙলে হওক প্ৰতিবাদস্থলীত প্ৰত্যেকগৰাকী প্ৰতিবাদকাৰী তেওঁ সন্মুখীন হৈ দেখাওক, তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে আমি FIR দাখিল কৰিছোঁ, প্ৰশাসন বিষয়াসকলক কৈছোঁ 24 ঘণ্টাৰ ভিতৰত তেখেতক কৰায়ত্ব কৰিব লাগিব আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।